Hello and welcome to my YouTube channel Mofidul Academy. আজি তোমালোকৰ ক্লাছ 10 ৰ নতুন গণিতৰ অনুশীলনী 1.1 আলোচনা কৰিম। 1.1 ৰ প্ৰথম প্ৰশ্ন প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। আমি জানো কি যৌগিক সংখ্যাক মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি নাইবা পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। সাপোজ ধৰা 4 এটা যৌগিক সংখ্যা হয় 2 পূৰণ 2 ইয়াত 2 আৰু 2 এই দুটা কি হয় মৌলিক হয় নাইবা 6 2 into 3 6 ভাঙিলে কি হয় 2 into 3 উৎপাদক হলে দুটা আৰু এই উৎপাদক বিলাক কি হয় মৌলিক হয় হেতুৱে কৰিব লাগে 140 আমি হৰণ কৰি উৎপাদক বিলাকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগিব দেখা কেনেকৈ কৰো 140 আমি প্ৰথমত কি কৰিম ইয়াত প্ৰথমতে আমি হৰণ কৰি লম 2 এৰে হৰণ যায় কাৰণ একক স্থানত কি আছে শূন্য আছে আমি জানো কি একক স্থানত 0 2 4 6 8 এইবিলাক অংক থাকিলে কি হয় 2 এৰে হৰণ যায় গতিকে 2 এৰে হৰণ কৰি আছো 2 14 7 বাৰ শূন্যটো তলত দিয়া 2 7 3 বাৰ 3 2 6 1 বাকি ৰল 5 2 10 তাৰপিছত 5 এৰে যায় 5 7 35 কি পাইছো 2 2 5 7 একেটা মৌলিক সংখ্যা পাইছো গতিকে এই মৌলিক সংখ্যা কেইটাক আমি কি কৰিম ইয়াত গুণফল হিচাপে প্ৰকাশ কৰি দিম মানে গুণফল হিচাপে লিখিম 2 into 2 into 5 into 7 2 into 2 into 5 into 7 এটা লিখি দিলো এনেকৈ ৰাখিলে হ'ব নাইবা 2 দুটা আছে গতিকে 2 স্কয়াৰ into 5 into 7 বাস হৈ গল একদম সিম্পল 2 নম্বৰ প্ৰশ্ন দেখা 156 কেনেকৈ কৰে দেখা একেবাৰে সিম্পল হ'ব টান নহয় খালি মনোযোগ দিবা ওকে 156 আমি ইয়াত হৰণ কৰি লও 156 ইয়াত হৰণ কৰি দিয়া 2 এৰে হৰণ যায় একক স্থান কিমান আছে 6 আছে মই অলপ আগত দেখাইছো অংক কেইটা গতিকে 2 এৰে হৰণ কৰি দিয়া 2 15 7 বাৰ 7 2 14 1 বাকি ৰল 16 8 2 16 তাৰপিছত 2 এৰে যায় 2 7 3 বাৰ 2 3 6 1 বাকি ৰয় 18 9 2 18 তাৰপিছত 3 रे 3 3 एक बार 3 9 3 बार बस हो गल 2 3 2 2 3 13 तो 2 स्क्वायर into 3 into 13 हो गल দুটা 2 আছে গতকে 2 স্কয়ার 3 13 হৈ গল 3 নম্বৰটো দেখা 3 নম্বৰটো আছে 3825 এইফালে হৰণ কৰি দিছো 3825 এই সংখ্যাটো একক স্থান 5 আছে গতিকে 2 এৰে না যায় 3 ৰে চেক কৰা 2 এর পাছৰ মৌলিক সংখ্যাটো হল 3 গতিকে 3 ৰে চেক কৰা 3 ৰে যে কৰিম চেকটো কেনেকৈ কৰিম এই সংখ্যাকেইটা কি অংককেইটা যোগ কৰিম অংককেইটা যোগ কৰি একক স্থান যদি অংককেইটা যোগ কৰি যদি 9 এর নেওতাত আহে নাইবা 3 ৰে হৰণ যায় তেনেহলে এই সংখ্যাটো কি হ'ব 3 ৰে হৰণ যাব গতিকে আগত যোগ কৰি লোৱা কিমান হয় 18 হয় গতিকে 3 ৰে হৰণ যাব 3 3 এক বাৰ তাৰপিছত 3 8 দুই বাৰ তাৰপিছত 3 2 6 2 বাকি ৰল 22 3 7 21 1 বাকি ৰল 15 3 5 15 আকৌ 3 ৰে 3 12 4 বাৰ 3 7 2 বাৰ 3 2 6 1 বাকি ৰল 3 5 15 এতিয়া 5 ৰে 5 40 42 কিমান বাৰ যায় 8 বাৰ 2 বাকি ৰল 25 5 5 25 আকৌ 5 ৰে 5 8 এক বাৰ তাৰপিছত 3 বাকি ৰল 35 5 7 35 হৈ গল 3 দুটা ওলাল 5 দুটা ওলাল আৰু 17 কি হ'ব ডাইৰেক্ট মই স্কয়ারে দিছো দুটা 3 মিলি কি হয় 3 স্কয়ার ইনটু দুটা 5 আছে গতিকে 5 স্কয়ার আৰু লাষ্টৰ এটা 17 আছে 17 লিখি দিয়া বাস হৈ গল নেক্সট প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন কি আছে দেখা 4 নম্বৰটো দেখা 5005 এটা হৰণ কৰি দিও 5005 হৰণ কৰা ইয়াতে হৰণ কৰি দিছো একক স্থান 5 আছে গতিকে কি হ'ব 2 এর হৰণ না যায় 2 এর পাছত 3 আছে 3 ৰেও না যাব কাৰণ 5 আৰু 5 যোগ কৰিলে 10 গতিকে 3 নেওতা 10 নাই 5 এৰে হৰণ কৰি দিয়া 5 পাছত একবাৰ শূন্য দুটা তলত দিয়া 5 পাছত একবাৰ হৈ গল এবাৰ 5 এৰে না যায় এবাৰ 7 এৰে যাব 7 10ত একবাৰ তাৰপিছত 3 বাকি ৰল 30 এই শূন্যৰ আগত 3 বহিলে 30 7
30 কিমান বাৰ যায় 4 বাৰ 4 7 গুণ 28 4 7 গুণ 28 2 বাকি ৰল 21 3 7 গুণ 21 এতিয়া হাতেৰে নাযায় গতিকে হাতৰ পাছত কি হয় মৌলিক সংখ্যা হল 11 14ত একবাৰ 3 বাকি ৰল 33 হল 3 33ত কিমান বাৰ যায় 3 বাৰ 3 11 গুণ 33 হৈ গল 5 7 11 13 5 7 11 13 হৈ গল একেবাৰে ইজি এতিয়া 5 নাম্বাৰটো 5 নাম্বাৰ কিমান আছে 7429 7429 দে হৰণ কৰি লোৱা ইয়াত হৰণ কৰি দিছো 7429 এই সংখ্যাটো 17 এৰে হৰণ যায় 17 এৰে হৰণ কৰি দিছো 1774ত কিমান বাৰ যায় 4 বাৰ যায় 4 লগত 17 পূৰণ কৰিলে কিমান হয় 68 এতিয়া 74 পৰা 68 মাইনাস কৰিলে কিমান হয় 14 6 হয় এই 6 2 আগত বহিলে 62 এতিয়া 1762 ত কিমান বাৰ যায় 62 যাব 3 বাৰ 3 17 গুণ 3 17 গুণ 51 মই 62 পৰা 51 পৰা বিয়োগ কৰি দিম 1 আৰু 1 কিমান হল 11 এতিয়া 9 ৰ আগত 11 বহিলে 119 গতিকে 17 119 ত কিমান বাৰ যায় 7 বাৰ নেওতা ভালকে মুখস্থ কৰি লবা এতিয়া 17 ৰে নাযায় 19 ৰে যাব 1943 দুই বাৰ যায় কিমান হয় 38 43 পৰা 38 মাইনাস কৰি কিমান হয় 5 গতিকে 57 7 ৰ আগত 5 বহিলে 57 হয় এবাৰ 1957 ত কিমান বাৰ যাব 3 বাৰ 3 19 গুণ কিমান 57 হৈ গল 17 19 23 লিখি দিয়া 17 19 23 একৰ গোটেইকেইটা হৈ গল এতিয়া লক্ষ্য কৰা 2 নম্বৰ প্ৰশ্ন তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিয়া সত্যাপন কৰা যে লসাগু ইনটু গসাগু সমান সমান সংখ্যা দুটাৰ গুণফল এটা আমাক প্ৰমাণ কৰিব লাগে আগত লসাগু গসাগু উলাব লাগিব 26 আৰু 91 26 ইকুয়াল 91 ইকুয়াল হৰণ কৰি লোৱা ইয়াত হৰণ কৰি দিও 26 দুইৰে হৰণ যায় 2 দুইত একবাৰ 2 6 3 বাৰ তাৰপিছত 91 টো হৰণ কৰি লোৱা 91 হাতেৰে যায় 7 9 একবাৰ তাৰপিছত 2 বাকি ৰয় 3 7 গুণ 21 হৈ গল এতিয়া কি কৰিম এই সংখ্যা দুটা ইয়াত গুণফল হিচাপে প্ৰকাশ কৰি দিম লিখি লও 7 * 13 ইয়াত আগত মই কি কৰিম গসাগুটো আগত লিখিম গসাগুটো আগত লিখিম কি হয় গসাগু কি যে এই সংখ্যা দুটা যে উৎপাদক ওলাইছে এই উৎপাদকত মানে নাইবা এই গুণফলত মিল থকাটো মিল কি আছে এই 13 মিল আছে দুটাতে কি আছে 13 আছে গতিকে কি হ'ব গসাগু 13 মনত ৰাখিবা গসাগু কি হয় মিল থাকিব লাগিব দুটা সংখ্যাৰে উৎপাদকত যেটো সংখ্যা মিল আছে হেতু হ'ব গসাগু কি হল 13 হল লসাগু হ্যান্ডরাইটিং বৰ বেয়া এতিয়া গসাগুটো হল গসাগুটো আগত লিখি দিবা মিলটো আগত লিখি প্লাই মিলটো মিল থকাটো আগত লিখি প্লাই বাকি যি ৰৈ গল অমিল কেটা গোটেই কেটা লিখিব লাগিব ইয়াত অমিল 2 আৰু 7 আছে 2 * 7 এটা পূৰণ কৰি দিয়া কিমান হয় 13 * 2 7 গুণ 14 পূৰণ কৰি দিয়া 13 * 14 কি হয় 3 4 গুণ 12 2 হাতৰ 1 4 গুণ 4 হাতৰ 1 5 13 গুণ 13 281 182 আমাৰ গসাগু কিমান হৈছে 13 আৰু লসাগু কি হৈছে 182 এতিয়া সত্যাপন কৰিম সত্যাপনটো হল লসাগু পূৰণ গসাগু ইকুয়াল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল ইয়াত আমাক দিয়া আছে এটো হল ফৰ্মুলা লসাগু পূৰণ গসাগু ইকুয়াল সংখ্যা দুটাৰ গুণফল ইয়াত আমাক সত্যাপন কৰিব লাগে তো লসাগু কিমান ওলাইছে লসাগু ওলাইছে 182 ইয়াত বহাই দিয়া 182 ইনটু গসাগু কিমান 13 বহাই দিয়া তাৰপিছত ইকুয়াল আছে ইকুয়াল দিয়া সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা মানে 26 আৰু 91 এই দুটা সংখ্যা হ'ব 26 * 91
এই দুটা পূৰণ কৰি দিয়া এইফালে আগত পূৰণ কৰি দিছো মই ইয়াত পূৰণ কৰি দিওঁ 182 13 2 3 গুণ 6 3 8 গুণ 24 24 4 হাতৰ 2 3 1 গুণ 3 2 5 এই দুটা পূৰণ কৰিলে কিমান হয় 2 1 গুণ 2 8 1 গুণ 8 1 1 গুণ 1 দিয়া যোগ কৰিলে কি হয় 6 6 8 5 13 3 হাতৰ 2 হাতৰ 1 2 এফালে কি হল 2 3 2 3 6 6 লেফট হ্যান্ড সাইডত কি হল 2 3 6 6 এতিয়া সংখ্যা দুটাৰ গুণফল এই দুটা পূৰণ কৰি দিয়া ইয়াত পূৰণ কৰি দিছো মই 26 91 6 1 গুণ 6 2 1 গুণ 2 6 9 গুণ 54 4 হাতৰ 5 9 2 গুণ 18 18 পাশে 23 যোগ কৰিলে 6 6 3 2 2 3 2 3 6 6 লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড ইকুয়াল গতিকে সত্যাপন হল ইয়াত লিখিব পাৰে যে সত্যাপন সত্যাপন কৰা হল বাস এইখিনি লিখিবা এটো নালাগে এইখিনি লিখিবা বাস হৈ গল বুজি পালা না নাই একেবাৰে সিম্পল আছিল আৰু এবাৰ কৈ দিছো গসাও মানে কি হয় মিল থকাটো আৰু লসাও কি হয় মিল থকাটো লিখি প্লাই বাকি অমিল কেটাও মিল নথকাৰ বাহিৰে যিবিলাক থাকিব অমিল গোটে কেটা পূৰণ বাস পূৰণ কৰি যি হয় হেতু দে সত্যাপন আমাক ফৰ্মুলা দি আছে ফৰ্মুলা মতে লসাও আৰু গসাও পূৰণ কৰিলো এটো হল সংখ্যা দুটাৰ গুণফল এটো হল তো দুফালে ইকুয়াল হৈছে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড সমান গতিকে কি হ'ব সত্যাপন কৰা হল এতিয়া নেক্সট কোশ্চেন 2 নম্বৰটো আছে 510 আৰু 92 510 ইকুয়াল 92 ইকুয়াল এতিয়া হৰণ কৰি লোৱা সংখ্যা দুটা আমি কি কৰিম হৰণ কৰি ল'ম 510 2 এৰে হৰণ কৰি দিয়া 2 5 2 বাৰ 2 গুণ 4 হাতৰ 1 5 2 গুণ 10 5 2 গুণ 10 মানে ইয়াত যে হাতৰ 1 ৰল 11 2 11 ত 5 বাৰ আকৌ 1 বাকি ৰল 10 হল 2 5 কি 2 10 5 বাৰ তাৰপিছত এইকেইটা যোগ কৰিলে 12 হয় গতিকে 3 নাও তাত 3 25 ত কিমান বাৰ 8 বাৰ 3 8 গুণ 24 হাতৰ 1 বাকি ৰল 3 5 গুণ 15 এতিয়া 3 ৰে না যায় এতে 5 ৰে হ'ব 5 8 ত এক বাৰ 5 1 গুণ 5 3 বাকি ৰয় 35 গতিকে 5 35 ত কিমান বাৰ 7 বাৰ হৈ গল এটা অংক ইয়াত লিখি দিয়া 2 into 3 into 5 into 17 হৈ গল তাৰপিছত 92 হৰণ কৰা 2 ৰে 2 4 বাৰ 2 4 গুণ 8 এক বাকি ৰল 12 6 2 গুণ 12 তাৰপিছত 2 ৰে 2 4 2 বাৰ 2 6 3 বাৰ হৈ গল 23 যেহেতু মৌলিক সংখ্যা গতিকে আৰু হৰণ কৰিব নোৱাৰি ইয়াত 2 into 2 into 23 হৈ গল এটা এটা লিখি দিছো এতিয়া গসাউটো আগত উলাই লও গসাউ কি হ'ব মিল থকাটো মিল কি মিল কেটা আছে মিল এটা 2 এ আছে গতিকে গসাউ কি হ'ব 2 দে লখাগু মিল থকাটা আগত লিখি লও বাকি কি আছে বাকি গোটে কেটা আছে ইয়াত একেটা আছে আৰু ইয়াত একেটা আছে গতিকে কি লিখিম সৰুৰ পৰা সজাই লিখিম 2 আছে তাৰপিছত 3 আছে তাৰপিছত 5 আছে তাৰপিছত 17 আছে তাৰপিছত 23 আছে হৈ গল এতিয়া কি কৰিম গোটে কেটা পূৰণ কৰি চোৱাচোন এদুৰা পূৰণ কৰিলে 2 গুণ 4 4 3 গুণ 12 12 লগত 5 পূৰণ কৰিলে 60 60 লগত দে 17 আৰু 23 পূৰণ কৰিম 17 আৰু 23 ইয়াত 62 লিখি লও তাৰ পিছত পূৰণ কৰি দিম 3 7 গুণ 21 21 ৰ 1 হাতৰ 2 3 1 গুণ 3 3 2 5 51 17 2 গুণ 34 এটা যোগ কৰি দিয়া 1 9 3 এতিয়া ইয়াৰ লগত 60 পূৰণ কৰি দিম 60 পূৰণ কৰিব নালাগে খালি জাস্ট অকল 6 টো পূৰণ কৰি দিলে হল লাষ্টত 0 টো ভয় দিলে হল 6 1 গুণ 6 6 9 গুণ 54 4 হাতৰ 5 তাৰপিছত 3 6 গুণ 18 18 পাছে 23
এতিয়া জিৰ'টো লাষ্টত দি দিয়া হৈছে সৰি ইয়াত পূৰণটো অলপ জেগা নাছিল 6 গুণ 6 তাৰপিছত 6 গুণ 54 4 হাতৰ 5 তাৰপিছত 3 6 গুণ 18 18 হাতৰ 5 23 আৰু এই 60 ৰ জিৰ'টো মই ইয়াত লাষ্টত দি দিছো হল এতিয়া ইয়াত কি হ'ব 23460 এটো হল আমাৰ লসাগু এতিয়া সত্যাপন লেফট হ্যান্ড সাইডত কি আছে লসাগু পূৰণ গসাউ ইকুয়াল সংখ্যা দুটাৰ গুণফল মই ক'লো না হেণ্ডৰাইটিং মোৰ বেয়া গুণফল অলপ ভালকে লিখিবা তোমালোকে মোৰ হেণ্ডৰাইটিং আগৰ পৰাই বেয়া তো লসাগু কিমান ওলাইছে 23460 23460 পূৰণ কি হ'ব লসাগু কিমান 2 ইকুয়াল আছে ইকুয়াল দিয়া সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা কি আছিল এই দুটা 51092 এই দুটা পূৰণ কৰি দিয়া 510 into 92 বাস এতিয়া এই দুটা পূৰণ কৰিলে কি হ'ব 2 ৰ লগত 0 পূৰণ কৰিলে 0 2 ৰ লগত 6 পূৰণ কৰিলে 12 ৰ 2 হাতৰ 1 2 ৰ লগত 4 পূৰণ কৰিলে 8 হাতৰ 1 9 তাৰপিছত 2 ৰ লগত 3 পূৰণ কৰিলে 3 2 গুণ 6 2 ৰ লগত 2 পূৰণ কৰিলে 4 46920 এইফালে এই দুটা পূৰণ কৰি দিয়া কিমান 510 0টো মই পাছত এনে দি দিম কিন্তু ইয়াত এতিয়া 91 ৰ লগত 92 ৰ লগত 51 পূৰণ কৰি দিম বাস পূৰণ কৰা 2 গুণ 2 5 2 গুণ 10 9 গুণ 9 5 9 গুণ 45 2 9 6 4 0টো লাষ্টত দিয়া আছে 46920 46920 লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড হৈছে না নাই হৈছে এটো 9 তো দুফালে কি হৈছে সমান হৈছে গতিকে কি হ'ব সত্যাপন কৰা হল দুটা সংখ্যা আছে এটা হল 336 আৰু এটা হল 54 এটাকে ইয়াত লিখি লোৱা 336 ইকুয়াল 54 ইকুয়াল এতিয়া হৰণ কৰি লোৱা 336 2 ৰে হৰণ কৰি লোৱা 2 3 ত একবাৰ 2 2 3 ত একবাৰ 3 2 গুণ 2 হাতৰ 1 1 বাকি ৰল 13 হল 2 13 6 বাৰ 2 6 গুণ 12 আকৌ 1 বাকি ৰল 16 8 2 গুণ 16 এতিয়া 2 ৰে 2 16 8 বাৰ আৰু 8 4 বাৰ 2 ৰে 2 8 4 বাৰ 2 4 2 বাৰ এতিয়া আকৌ 2 ৰে 2 4 2 বাৰ 2 1 2 2 1 বাৰ 3 ৰে 3 7 গুণ 21 2 কেইটা হল 1 2 3 4 3 7 2 1 2 3 4 3 into 7 3 into 7 এতিয়া 54 টো হৰণ কৰি লওঁ ইয়াতে হৰণ কৰি লওঁ জাগা নাই যেহেতু 54 ইয়াতে কৰিছো 2 ৰে হৰণ কৰি দিয়া 2 পাছত 2 বাৰ 1 বাকি ৰল 14 7 2 গুণ 14 3 ৰে 3 7 3 9 গুণ 27 3 ৰে 3 3 গুণ 9 3 3 গুণ 9 হৈ গল এটা 2 তিনিটা 3 2 into 3 into 3 into 3 হৈ গল এতিয়া গখাও কি হ'ব মিল কি আছে 2 আছে এটা আৰু ইয়াত 3 এটা আছে মিল বাস 2 into 3 বাদ বাকি আৰু মিল নাই গতিকে কি হ'ব এই দুটা পূৰণ কৰি দিলে হল 2 3 গুণ 6 হল লসাগু কি হ'ব এই দুটা আগত লিখি লম 2 into 3 into তাৰপিছত বাকি যিকেইটা আছে সিৰিয়ালি ইয়াত তিনিটা 2 আছে 1 2 তিনিটা 2 তাৰপিছত পূৰণ আৰু দুটা 3 আছে 3 into 3 তাৰপিছত 7 আছে লাষ্টত এটা 7 এটো কিন্তু 7 হল এটা পূৰণ কৰি দিলে হৈ গল লসাগু পূৰণ কৰি দিয়া কেইটা 2 আছে 1 2 3 4 চাৰিটা 2 তাৰ মানে 2 power 4
ইকুৱেল কিমান হয় 16 হয় তাৰপিছত 1 2 3 তিনিটা আছে 3 3 কিউব মানে কিমান 9 সৰি 27 এতিয়া 16 আৰু 27 পূৰণ কৰি দিয়া 6 7 গুণ 42 2 হাতৰ 4 7 গুণ 7 7 4 11 তাৰপিছত 2 6 গুণ 12 2 হাতৰ 1 2 গুণ 2 একে 3 2 3 4 এতিয়া ইয়াৰ লগত কি হ'ব লাষ্টত এটা 7 আছে 7 টো পূৰণ কৰি দিয়া 7 2 গুণ 14 4 হাতৰ 1 3 7 গুণ 21 21 একে 22 22 2 হাতৰ 1 সৰি হাতৰ 2 4 7 গুণ 28 28 2 30 গতিকে কি হ'ব 3024 ইয়াত লিখি দিয়া ইকুৱেল 3024 সত্যাপন কেনেকৈ কৰা হয় লসাগু পূৰণ গসাগু ইকুৱেল নাইবা এইটো বেলেগ নিয়মত দিছো এনেকৈ কৰিলে হ'ব নাইবা তোমালোকে আগৰ নিয়মতে কৰিবা মই এইটো অলপ বেলেগ নিয়মত দিছো লেফট হেণ্ড সাইড লসাগু আৰু গসাগু পূৰণ কৰা কিমান হয় লসাগু কিমান লসাগু হ'ল 3024 ইনটু গসাগু কিমান 6 এইটো পূৰণ কৰি দিয়া 6 লগত 4 পূৰণ কৰিলে 4 6 গুণ 24 24 4 হাতত 2 6 2 গুণ 12 12 দিয়ে 14 14 4 হাতৰ 1 তাৰপিছত 6 লগত 0 পূৰণ কৰিলে 0 হাতৰ 1 একে হ'ব তাৰপিছত 6 3 গুণ 18 4 6 গুণ 24 4 হাতৰ এতিয়া ৰাইট হেণ্ড সাইড দেখা সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল হেণ্ডৰাইটিং মোৰ বহুতে বেয়া হয় না ইয়াত সংখ্যা দুটা লিখি দিয়া এটা হ'ল 336 ইনটু 54 এটা পূৰণ কৰি দিয়া পূৰণ কৰা ইয়াত জেগাই নাই ইয়াত লিখিছো মই 336 54 পূৰণ কৰা 4 6 গুণ 24 4 হাতৰ 2 3 4 গুণ 12 12 দিয়ে 14 14 4 হাতৰ 1 তাৰপিছত 3 4 গুণ 12 একে 13 এতিয়া 5 ৰে 5 6 গুণ 30 30 0 হাতৰ 3 তাৰপিছত 3 5 গুণ 15 3 18 18 8 হাতৰ 1 3 5 গুণ 15 একে 16 4 4 3 আৰু 8 11 1 হাতৰ 1 8 1 18144 ইয়াত কি হ'ব ইকুৱেল 18144 হৈছে তো ইয়াত ৰাইট হেণ্ড সাইড কি হৈছে 18144 ইয়াত লেফট হেণ্ড সাইড কি আছিল 18144 আছিল গতিকে সত্যাপন হ'ল লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড সমান হৈছে এনেকৈ কৰিলে হ'ব নাইবা আগৰ নিচিনাকৈ কৰিলে হ'ব এইটো মতে কৰিলে হ'ব এটা লাইনতে গোটেইকেইটা কমপ্লিট দুফালে হৈ গ'ল এতিয়া 3 নম্বৰ 3ৰ প্ৰশ্ন চোৱা কি কৈছে এই প্ৰশ্ন কি কৈছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিয়া দেখা কেনেকৈ কৰোঁ 3ৰ 1 কি দিছে 12 15 আৰু 21 12 15 21 কি ওলাব লাগিব লসাগু আৰু গসাগু একেবাৰে ইজি হয় দেখা সৰি 12 আছে 15 দিছো আগত 12 আছে 12 15 আৰু 21 এইকেইটা সংখ্যা আগৰ উৎপাদক উলিয়াই লোৱা 12 2 যায় 6 2 যায় 3 2 ইনটু 2 ইনটু 3 তাৰপিছত 15 হৰণ কৰি লোৱা 3 5 গুণ 15 3 5 গুণ 15 21 3 7 গুণ 21 3 পূৰণ 7 হৈছে হৰণ কৰা হ'ল এতিয়া আমি কি কৰিম গসাগু আগত কি কৈছে লসাগু না গসাগু কয় আগত যেনেদৰে গসাগু ওলাইছো ইজি হয় সেইটো আগত ওলাবা কোনো প্ৰব্লেম নাই গসাগু কিমান হ'ব গোটেইকেইটাত মিল থাকিব লাগিব মিল কি আছে কোৱাচোন
মিল আছে 3 3 3 তাৰমানে গসাগু কি হ'ব 3 হ'ব লসাগু লসাগু কি হয় মিল থাকাটো লৈ তাৰপিছত পূৰণ আৰু বাকি যিকেইটা আছে অমিল কেইটা গোটেই লিখিব লাগিব দুটা 2 আছে তাৰপিছত 5 আছে তাৰপিছত 7 আছে দেখা দুটা 2 আছিল লিখিলো তাৰপিছত 5 আছে আৰু ইয়াত 7 আছে এটা পূৰণ কৰি দিয়া পূৰণ কৰিলে কিমান হয় 3 2 গুণ 6 6 2 গুণ 12 5 12 গুণ 60 60 লগত 7 পূৰণ কৰা এটা 16 ইয়াত 7 পূৰণ কৰা 6 7 গুণ 42 42ৰ প্লাছত 0 দিয়া হৈছে হৈ গ'ল একেবাৰে সিম্পল আছিল লেখা লিখি লোৱা এটা নেক্সট কোশ্চেন 2 নম্বৰ 17 23 আৰু 29 17 23 29 গোটেইকেইটা কি হয় মৌলিক সংখ্যা হয় গতিকে হৰণ নাযাব ইয়াত কি কৰিম 1 17 গুণ 17 তাৰপিছত 1 23 গুণ 23 তাৰপিছত কি হয় 1 29 গুণ 29 বাস এনেকৈ লিখিব লাগিব ইয়াত গসাগু কি হ'ব গসাগু কি হয় মিল থাকাটো মিল কি আছে মিল 1 আছে গতিকে কি হ'ব গসাগু 1 লসাগু কি হ'ব কোৱা লসাগু হ'ব 1 নালিখিলেও হ'ব কাৰণ অলৰ লগত যি সংখ্যা পূৰণ কৰা যায় সেইটোৱে হয় সেই সংখ্যাটোৱে হয় গতিকে কি হ'ব এই সংখ্যাকেইটা লিখিম 17 into 23 into 29 পূৰণ কৰি দিয়া গোটেইকেইটা পূৰণ কৰি দিয়া 17 into 23 আগত কৰি দিছো 3 7 গুণ 21 3 ডাইৰেক্ট কৰি দিছো 3 17 গুণ কিমান 51 তাৰপিছত 17 2 গুণ 38 1 8 5 13 3 সরি 17 2 গুণ কিমান 36 ইয়াত 9 হ'ব গতিকে 3 হ'ব এতিয়া 29 এৰে পূৰণ কৰি দিয়া পূৰণ কৰা 9 গুণ 9 তাৰপিছত 9 গুণ 81 81 1 7 8 9 3 গুণ 27 27 আৰু 8 35 35 এতিয়া 2 গুণ 2 9 2 গুণ 18 8 7 1 2 3 গুণ 6 1 7 কি হ'ব 9 3 8 5 13 3 তাৰপিছত 10 11 কি হ'ব 1 1 3 3 3 9 ইয়াত লিখি দিয়া 1 1 3 3 9 হৈ গ'ল লসাগু হ'ল তো এটা অলপ ব্যতিক্ৰম কি হয় এই সংখ্যাটো মৌলিক তিনিটা কি হয় মৌলিক হয় গতিকে কি কৰিম একৰ লগত পূৰণ কৰি দিবা গোটেইকেইটা কিয় কাৰণ আমি গসাগু ওলাৰ কাৰণে একটোৱে হ'ব গসাগু এতিয়া লসাগু হ'ব গোটেইকেইটা পূৰণ হৈছে হৈ গ'ল এটা পূৰণ কৰি আমি 1 1 3 3 9 পাইছো এইখিনি হ'ল 2 নম্বৰ 3 নম্বৰ দেখা 3 নম্বৰ সংখ্যাকেইটা কি আছে 8 9 25 8 equal 9 equal 25 equal 8 to ভাঙি দিয়া 8 2 ৰে হৰণ কৰিলে 4 2 ৰে হৰণ কৰিলে 2 2 into 2 into 2 তাৰপিছত 9 টো হৰণ কৰি দিয়া 9 টো হৰণ কৰিলে কি হ'ব 3 into 3 ইয়াত 3 into 3 তাৰপিছত 25 5 ৰে যায় 5 5 গুণ 25 গতিকে কি হ'ব 5 পূৰণ 5 ইয়াত লসাগু কি হ'ব গসাগু কি হয় ইয়াত 2 আছে ইয়াত 3 আছে ইয়াত 5 আছে গতিকে মিল একো নাই না মিল নাথাকিলে কি হ'ব গসাগু 1 কাৰণ ইয়াত মনে মনে 1 পূৰণ দিয়া যায় প্ৰতিটোতে 1 পূৰণ কৰি দিয়া যাব আৰু সেই 1 টোৱে হ'ল গসাগু হৈছে এটা মন কৰিবা যে যদি কোনো সংখ্যাত মিল নাথাকে তেনেহলে গসাগু কি হ'ব 1 হ'ব তাৰপিছত লসাগু ইকুয়াল
লসাগু কি হ'ব গোটেইকেইটা পূৰণে হ'ব ইয়াত যেহেতু মিল নাই কি হ'ব 8 into 9 into 25 পূৰণ কৰি দিয়া 8 9 গুণে 72 72 লগত 25 পূৰণ কৰা 72 into 25 পূৰণ কৰা 5 2 গুণ 10 গুণ 8 5 3 গুণ 35 5 7 গুণ 35 35 3 36 তাৰপিছত 2 গুণ 4 7 গুণ 14 পূৰণ কৰা 0 10 0 8 4 7 8 1 1800 হৈ গ'ল গসাগু কিমান হৈছে 1 আৰু লসাগু কিমান হৈছে 1800 সংখ্যাটো এনেকৈ উৎপাদক কৰি লৈছোঁ যেহেতু মিল নাথাকিলে গসাগু 1 লসাগু কিমান হ'ল 1800 গোটেইকেইটা পূৰণ কৰি দি বাছ হৈ গ'ল এতিয়া 4 নম্বৰ প্ৰশ্ন চোৱা দিয়া আছে গসাগু 306,657 ইকুৱেল 9 লসাগু 306,657 উলিয়া তাৰমানে এই দুটা সংখ্যাৰ গসাগু কিমান দিয়া আছে 9 লসাগু উলিয়াব লাগে লসাগু কিমান হয় আমাক উলিয়াব লাগে তো দেখা মই আগতে লিখি লৈছো কি লিখিবা দেখা যিদৰে মই লিখিছো গোটেই সেম লিখিবা ইয়াত 4 নম্বৰ গিভেন গসাগু 306,657 ইকুৱেল 9 এটো আমাক মানে দিয়া আছে এতিয়া লসাগু 306,657 ইকুৱেল কোৱেশ্চন মাৰ্ক তাৰমানে আমাক এটো উলিয়াব লাগে আমি জানো যে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল এটো হল ফৰ্মুলা লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল আমি জানো এটো ফৰ্মুলা হয় সূত্ৰ হয় এই সূত্ৰৰ দ্বাৰা কৰিব লাগিব তাৰপিছত এতিয়া দেখা তো এই ফৰ্মুলা মতে আমি ইয়াত মান কেইটা বহাই দিছো লসাগু সংখ্যা দুটা দিছো ভিতৰত তাৰপিছত গসাগু সংখ্যা দুটা দিবা এনেকৈ দিব লাগিব তাৰপিছত ইকুৱেল 306 into 657 যেহেতু সংখ্যা দুটাৰ গুণফল গতিকে সংখ্যা দুটা এই ব্ৰেকেটত দিয়া দুটাই সংখ্যা হল সংখ্যা দুটা এই দুটা গুণফল কৰিব লাগিব এতিয়া আমাক লসাগু উলিয়াব লাগে গতিকে লসাগুটো ৰাখি দিম আৰু গসাগুটো মান বহাই দিম গসাগুৰ মান দিয়া আছে কিমান 9 গতিকে মান বহাই দিছো এই 9 টো কি কৰিছো ইয়াত বহাই দিছো গসাগুৰ ঠাইত তাৰপিছত এটা কি হল এতিয়া জাস্ট লসাগু এটো উলিয়াব লাগে গতিকে ইয়াত ৰাখি দিছো বাকি 9 টো পূৰণ আছে গতিকে ইফালে আহিলে কি হ'ব হৰণ হ'ব পূৰণটো ইফালে আহিলে কি হয় হৰণ হয় 306 into 657 divided by 9 টো কি হ'ব হৰণ হ'ব এতিয়া 9 এৰে এই 306 ক কাটা যায় 9 30 কিমান বাৰ যায় 27 তাৰপিছত বাকিটো কিমান 3 36 6 আগত বহিলে 36 9 36 ত কিমান বাৰ 4 বাৰ এটা নাম্বাৰ দুটা আমি কি পাইছো 34 into 657 এটোটা পূৰণ কৰি চাবা কিমান হ'ব সৰি এটো অলপ কাটি ঠিক কৰি লিখিলো 657 এটোটা পূৰণ কৰিলে কি হ'ব 22338 এবাৰ দেখিলো যে আমি ফৰ্মুলা জানো কি লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল এতিয়া গসাগু দিয়া আছে 9 লসাগু উলাব লাগে কোৱেশ্চন মাৰ্ক আমি জানো যে ফৰ্মুলাটো লিখিলো ফৰ্মুলা মতে তলত লিখি দিলো লসাগু কি কৰিছো ইয়াত সংখ্যা দুটা লিখিব লাগিব তাৰপিছত গসাগু লিখি সংখ্যা দুটা লিখিব লাগিব ইকুৱেল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা যেহেতু ব্ৰেকেটত আছে এই দুটা আমি ইয়াত লিখি দিছো পূৰণ কৰি দিছো গুণফল মানে পূৰণফল এতিয়া লসাগু উলাব লাগে গতিকে লসাগু ৰাখি দিছো বাকি গসাগুৰ মান দিয়া আছে 9 এই 9 টো আমি ইয়াত বহাই দিছো এই 9 টো পূৰণ আছে ইফালে আহিলে কি হ'ব হৰণ জাস্ট খালি লসাগু উলাব লাগে গতিকে লসাগু ৰাখি দিছো এতিয়া কাটাকাটি কৰি আমি কিমান পাইছো 34 লগত 657 পূৰণ কৰি দুটা পূৰণ কৰি কি হল 22338 মই ভাবো এই দুটা পূৰণ কৰি দেখাব নালাগে গতিকে মই ডাইৰেক্ট কৰিছো বাস হৈ গল 5 নম্বৰ প্ৰশ্ন কৈছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই তাৰমানে কি n হল যিকোনো স্বাভাৱিক সংখ্যা যদি এই স্বাভাৱিক সংখ্যা মই 6 ৰ পাৱাৰত মানে 6 ৰ ওপৰত এনেকৈ বহাই দিওতে যিকিটা সংখ্যা আছে তাৰমানে স্বাভাৱিক সংখ্যা যিকোনো আছে সেইবিলাক 1 ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা 1 2 3 4 5 6 এইবিলাক যিবিলাক সংখ্যা আছে গোটেইকেইটা ইয়াত বহাই মই কেতিয়াবা একক স্থান শূন্য পাম নেকি সেইটো কৈছে 6 power n ইকুৱেল আমি সংখ্যাটো হৰণ কৰি লম 2 3 গুণ 6 2 into 3 power
যেহেতু n আছে গতিকে n দি লোৱা n মানে কি স্বাভাৱিক সংখ্যা ইয়াত 2 * 3 আহিছে হয় না 2 * 3 আহিছে এতিয়া চোৱা যদি এটা সংখ্যাত 2 * 5 হয় তেনেহলে কি হ'ব পাৱাৰ যিয়ে নহওক কিয় ইয়াত সাপোজ 1 ধৰা গতিকে কি হ'ব 10 সাপোজ 2 ধৰা কিমান হ'ব 2 ধৰিলে কিমান হ'ব 2 ধৰিলে 3 5 গুণ 10 10 স্কয়াৰ মানে 100 তাৰপিছত 3 ধৰিলে কিমান হ'ব 3 ধৰিলে 3 কিউব মানে 1000 গতিকে কি হয় কি দেখা যায় তাৰ মানে একক স্থান শূন্য অংকৰে শেষ হ'বলৈ 5 লাগিবই তাৰ মানে সংখ্যাটোৰ উৎপাদকত 5 হ'ব লাগিব ইয়াত 6 ৰ উৎপাদকত 3 আছে গতিকে 5 নাই হয় না তাৰ মানে 2 আছে বাট কি নাই 5 নাই 3 হলে নহব বুজা গল তো স্পষ্টকৈ ইয়াত লিখিব কি যে ইয়াত 6 power n ৰ উৎপাদকত 6 power n ইয়াতে লিখিবা মই যেহেতু জাগা নাই কাৰণে ইয়াতে তলফালে লিখিম মই উৎপাদকত 2 আছে কিন্তু 5 নাই এতেকে 6 power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে বাস এইখিনি কি লিখিবা একদম শৰ্টত মানে 2 মাৰ্কস থাকিব গতিকে শৰ্টত লিখিবা এইখিনি বস্তু অলপ এক্সট্ৰাকে দিছো মই এনে জানিবৰ কাৰণে দিছো এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে দেখা 2 3 আৰু 5 যদি থাকে ইয়াত এই দুটা ম্যান্ডেটৰি এই দুটা হল ইম্পৰ্টেন্ট থাকিব লাগিব মানে 2 আছে 5 লাগিব জগল 3 থাকিলেও হ'ব কাৰণ এইকেইটা পূৰণ কৰিলে কিমান হ'ব 30 হ'ব একক স্থান কি শূন্য হল আজি এইখিনিলৈকে সমাপ্ত কৰিছো যদি মোৰ ভিডিও চাই ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু পৰৱৰ্তী ভিডিওত আহিব বাকি কিটা প্ৰশ্ন গতিকে তোমালোকে মতামত প্ৰকাশ কৰিবা মোৰ কমেন্টছত জনাবা যে ভিডিওবোৰ কেনে লাগে